নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমাৰ পঢ়ালি নামৰ এই ইউটিউব চেনেলটোলৈকে তোমালোক সকলোকে স্বাগতম জনাইছো। এই ভিডিঅ'টোত তোমালোকৰ ইংৰাজী কিতাপখনৰ লেসন 1 ক্লাউডছ নামৰ কবিতাটো অসমীয়াত আলোচনা কৰিম, লগতে কবিতাটোত থকা সকলোবিলাক প্ৰশ্ন উত্তৰ আলোচনা কৰিম। গতিকে ভিডিঅ'টো তোমালোকে শেষলৈকে চাবা। যদি ভাল পোৱা তেন্তে লাইক কৰিবা, কমেন্ট কৰিবা, লগৰ বন্ধু বান্ধৱীলৈকে ভিডিঅ'টো পঠাই দিবা, আৰু যদিহে চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে সাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই ৰাখিবা। বলাচোন প্ৰথমতে আমি কবিতাটো এবাৰ চাই লওঁ আহা। কবিতাটোৰ নাম হৈছে ক্লাউডছ, আৰু ইয়াৰ যি পয়েট গৰাকীৰ নাম হৈছে ক্ৰিষ্টিনা ৰছেটি। ঠিক আছে, পয়েট গৰাকীৰ নাম হৈছে ক্ৰিষ্টিনা ৰছেটি। ক্লাউডছ মানে কি তোমালোকে জানাই নিশ্চয়। ক্লাউড মানে হৈছে মেঘ। গতিকে আমি প্ৰথমতে কি কৰিম, এবাৰ পাঠটো ভালদৰে পঢ়ি ল'ম। কবিতাটো তোমালোকে শুনি যাবা, মই এবাৰ পঢ়াই দিম তোমালোকক। ক্লাউডছ। White sheep on a blue hill. When the wind stops, you all stand still. When the wind blows, you walk away slow. White sheep, where do you go? ঠিক আছে, ক্লাউডছ মানে কি মই তোমালোকক কৈছোঁ এতিয়া। ক্লাউডছ মানে হৈছে যে মেঘ। আচলতে কবিতাটোত কি হৈছে, আমাক মেঘৰ বিষয়ে কোৱা হৈছে। মেঘবিলাক তোমালোকে দেখিছানে বাৰু? আকাশলৈকে চাবাচোন তোমালোকে। দিনৰ সময়ত যেতিয়া আকাশলৈকে চাবা, নীলা আকাশখনত বগা চপৰা চপৰ তোমালোকে কি দেখিবলৈ পাবা, ডাৱৰবিলাক দেখিবলৈ পাবা। কেতিয়াবা ডাৱৰবিলাক কি হৈ থাকে, ইপিনৰ পৰা সিপিনলৈকে অহা যোৱা কৰি থাকে, আৰু আন কিছুমান কি হয়, স্থিৰ হৈ থাকে বা একে ঠাইতে থাকে, হয়নে? তেনেকুৱা কথাই আমাক এই কবিতাটোত কোৱা হৈছে। মই এবাৰ তোমালোকক বুজাই দিছোঁ। ঠিক আছে, এই কবিতাটোত কি কৰা হৈছে যে সেই মেঘক বগা ভেড়াৰ লগত তুলনা কৰা হৈছে। চিপ মানে হৈছে ভেড়া, হোৱাইট চিপ মানে বগা ভেড়াৰ লগত তুলনা কৰা হৈছে সেই মেঘবিলাকক। ইয়াত কবিতাটোত কি কোৱা হৈছে, হোৱাইট চিপ অন এ ব্লু হিল, when the wind stops you all stand still। তাৰমানে এই বগা ভেড়া বুলি কাক কোৱা হৈছে, সেই মেঘৰ চপৰাবিলাকক কোৱা হৈছে। আৰু সেইবিলাক ক'ত আছে বুলি কোৱা হৈছে, সেইবিলাক অন এ ব্লু হিল, তাৰমানে এখন নীলা পাহাৰত আছে। আকাশখনৰ ৰং নীলা নহয় জানো? গতিকে নীলা আকাশত যেতিয়া সেই কি হয়, বৰফৰ চপৰাবিলাক থাকে, সেই বৰফৰ চপৰাবিলাকক কি বুলি কোৱা হৈছে, ইয়াত বগা ভেড়া বুলি কোৱা হৈছে। আৰু যেতিয়া নেকি বতাহ নবলে বা বতাহ নাথাকে, তেতিয়াহ'লে কি হয়, এই মেঘৰ চপৰাবিলাক কি হৈ যায়, আকাশত স্থিৰ হৈ ৰৈ থাকে। সেইকাৰণে কোৱা হৈছে যে এই বগা ভেড়াবিলাকো যেন কি হয়, নীলা আকাশখনত বতাহ নবলিলে কি হয়, স্থিৰ হৈ থিয় হৈ থাকে বুলি কৈছে। তাৰপিছত কৈছে when the wind blows you walk away slow। আৰু যেতিয়া নেকি বতাহ বলে, ব্লো মানে হৈছে বতাহ বলা, উইণ্ড ব্লোজ মানে বতাহ বলে। যেতিয়া বতাহ বলে তেতিয়া যেন এই ভেড়াবিলাক লাহে লাহে কি কৰে, খোজ কাঢ়ে। ঠিক আছে, হোৱাইট চিপ where do you go। তাৰপিছত সুধিছে আৰু এনেকে যে তোমালোকে তেনেকে খোজকাঢ়ি কলৈকে যোৱা যেতিয়া বতাহ বলে। সেইখিনিয়ে কবিতাটোত। ঠিক আছে, গতিকে আমি কি বুজি পালো, কবিতাটো মূলতঃ মেঘৰ কথা কোৱা হৈছে, কিন্তু মেঘক কাৰ লগত ৰিজোৱা হৈছে বা কাৰ লগত তুলনা কৰা হৈছে, বগা ভেড়াৰ লগত। ঠিক আছে, এতিয়া আমি কি কৰিম, তাৰ পিছত যিখিনি প্ৰশ্ন আছে সেইখিনি চাম। ইয়াতে তোমালোকক 1 নম্বৰত কি কোৱা হৈছে, লেটছ প্ৰেক্টিচ সেইং দিজ ৰাইমিং ৱৰ্ডছ ফ্ৰম দ্য পয়েম। ইয়াত চোৱাচোন তোমালোকে, এইটো হিল, এইটো হৈছে ষ্টিল, তাৰপিছত আছে এইটো ব্লো শ্লো, হিল ষ্টিল ব্লো শ্লো গো। এইবিলাক উচ্চাৰণ কৰোঁতে শেষৰ পিনে একে যেন পাইছেনে নাই তোমালোকে? হিল ষ্টিল ব্লো শ্লো, এইবিলাকক কি কোৱা হয়, ৰাইমছ বুলি কোৱা হয়। এতিয়া চাবা তোমালোকক কি কোৱা হৈছে এই প্ৰশ্নটোত, চাবা, নাও ফাইণ্ড ৱৰ্ডছ ফ্ৰম দ্য পয়েম ডেট ৰাইম উইথ দ্য ফলোয়িং ৱৰ্ডছ। ক্লু ফৰ দ্য ৰাইমিং ৱৰ্ডছ আৰ গিভেন ইন ব্ৰেকেটছ।
তলত কেইটামান শব্দ দিছে যেনেকুৱা ৰাইট ব্লো ক্লু ফল এইবিলাকক তোমালোকক কবিতাটোৰ পৰা ৰাইমিং ৱৰ্ড বাছি উলিয়াব লিখিব দিছে আৰু তোমালোকক ব্ৰেকেটত সহায় হোৱা কৰি কোনটো লাইনত আছে হেতু লিখি দিয়া আছে যে এটো লাইন 1ত আছে ৰাইট শব্দটো আমি যদি কবিতাটোত চাও তেতিয়া হলে কি পাম আমি কবিতাটোত আমি যদি চাও এবাৰ চাই ল কবিতাটোত 1 নম্বৰ লাইনত কোনটো আছে 1 নম্বৰ লাইনত হোৱাইট শিপ গতিকে আমি ৰাইটৰ লগত যদি ৰাইমিং ৱৰ্ড চাও হেতু হ'ব কি হোৱাইট ঠিক আছে সেই কাৰণে আমি ৰাইট হোৱাইট বুলি লিখিছো বাকি তোমালোকে চাবা ব্লো স্লো ক্লু ব্লু ফল অল এনেকে তোমালোকৰ কিতাপত কাট পেন্সিলেৰে লিখি লবা বা বহিটো লিখি লব পাৰা তোমালোকে ঠিক আছে এতিয়া আমি সাম 2a এটুত কি হদিছে লেটস সে দা ওয়ার্ডস এই যিসমূহ শব্দ দিয়া আছে এই ওয়ার্ড বিলাক আমাক পঢ়িব দিছে স্টপস স্টিল stand start where white when whom ঠিক আছে তাৰ পিছত এতিয়া আমি চাম বি নম্বৰটোত কি কৈছে let's make new words by adding a letter to the given word চাবাচোন এইটো h আৰু e he মানে he বা তেও তাৰ লগত এই s শব্দটো আগত লক লগাই দিয়া হৈছে ইয়াতে চোৱাচোন তোমালোকে s আৰু h e আগত h e আছিল he তাৰ লগত s টো আমি আগত লক লগাই দিওতে কি হৈছে c মানে হৈছে তাই এটা অৰ্থাৎ নতুন শব্দ গঠন হৈছে ঠিক তেনেদৰে তোমালোকক এটো হাউ আছে তাৰ লগত s টো লক কৰি দিয়াৰ লগে লগে কি হৈছে so তাৰ আছে তাৰ লগত s টো লক লগাই দিয়াতে star হৈছে ঠিক আছে পট আছে s টো লক লগাওতে কি হৈছে স্পট হৈছে গতিকে এনেদৰে আমাক এই যেটো ইয়াত দিয়া আছে দুটা এই দুটা আমাক নিজে কৰিব দিছে সোৱা ইয়াতে h a t hat আছে আমি w শব্দটো w লেটাৰটো লক লগাই কি হৈছে হোৱাট হৈছে ঠিক তেনেকে hen আছে এটো when হৈছে এটো where হৈছে এটো which হৈছে ঠিক তেনেকে ইয়াতে চাবাচোন ras ridge low lu ইয়াতে কি আছে বি আখৰটো আমি লক লগাইছো তেতিয়া হৈছে ব্ৰাছ ব্ৰিজ ব্লো ব্লু তোমালোকেও এনেদৰে লিখিবা ঠিক আছে এতিয়া আমি সাম 3 নম্বৰ প্ৰশ্নটোত let's check how much we have understood আমি কিমান বুজি পালো পৰীক্ষা কৰি চাও আহা তোমালোকক ইয়াত কিছুমান প্ৰশ্ন সুধিছে উত্তৰ বিলাক লিখিব লাগে 1 নম্বৰটোত কি সুধিছে what is the color of the sheep in the poem অৰ্থাৎ কবিতাটোত কোৱা ভেড়াৰ ৰং কি বুলি কোৱা হৈছে ভেড়া কি ৰঙৰ বুলি কোৱা হৈছিল এটো আমি জানো যে বগা ৰঙৰ গতিকে আনসাৰটো তোমালোকক মই এনেকে লিখি দিছো তোমালোকে চাবা দে এটো 1 নম্বৰটো তোমালোকে লিখিবা যে the color of the sheep is white full stop দিবা ইয়াতে তাৰ পিছত এটো আনসাৰটো কমপ্লিট হৈ গল the color of the sheep is white ভেড়াৰ বৰণ বা ৰংটো হৈছে বগা তাৰ পিছত চাবাচোন 2 নম্বৰ প্ৰশ্নটোত তোমালোকক কি সুধিছে 2 নম্বৰটোত সুধিছে যে what happens when the wind blows যেতিয়া বতাহ বলে তেতিয়া কি হয় বা কি ঘটনা ঘটে সুধিছে ঠিক আছে কবিতাটোত আমাক কি কোৱা হৈছিল যেতিয়া বতাহ বলে তেতিয়া কি হয় হেই মেঘৰ চপৰাবৰ অৰ্থাৎ হে বগা ভেড়া বিলাক যেন খোজ কাঢ়ে হয়নে গতিকে আমি কি লিখিছো when the wind blows the white sheep slowly walk away লাহে লাহে ভেড়া বিলাকে খোজ কাঢ়ে বুলি কোৱা হৈছে গতিকে এটো তোমালোকে আনসাৰ লিখিবা এতিয়া 3 নম্বৰ কোৱেশ্চনটো চাবা 3 নম্বৰ কোৱেশ্চনটোত কি খুদা হৈছে যে what happens when the wind stands still এই যে stand still বুলি দিছে এটো তোমালোকৰ ইয়াত এটা অলপ খেলি মেলি হৈছে এটো আসলমতে when the windৰ পিছত stand still নহয় এইখিনি শব্দ নহয় কি হ'ব লাগিছিল stops হ'ব লাগিছিল গতিকে আমি আনসাৰটো চাম এতিয়া কেনেকে লিখিম ইয়াত কি খুদা হৈছে যদি আমি stops বুলি দিও তেতিয়া সুধিছে যে what happens when the wind stops যেতিয়া নেকি বতাহ বলা বন্ধ হয় বা ৰৈ যায় তেতিয়া কি ঘটনা ঘটে গতিকে আনসাৰটোত আমি চাবা when the wind stops যেতিয়া নেকি বতাহ বন্ধ হৈ যায় the white sheep stands still সেই বগা ভেড়া বিলাক কি হয় স্থিৰভাৱে ৰৈ থাকে বা থিয় হৈ থাকে স্থিৰভাৱে কোনো লৰচৰ নোহোৱাকৈ থিয় হৈ থাকে
ঠিক আছে তাৰ পিছৰ প্ৰশ্ন 4 নম্বৰ প্ৰশ্নটো আমি চাইছো 4 নম্বৰ প্ৰশ্নটোত আমাক কি কোৱা হৈছে 4 নম্বৰ প্ৰশ্নটো সুধিছে যে where are the white sheep হেই বগা ভেড়াবিলাক ক'ত আছে উত্তৰটোত আমি পাইছিলো যে এখন নীলা পাহাৰত আছে উত্তৰটোত সেই কাৰণে লিখিছো the white sheep are on a blue hill white sheep বা white বগা ভেড়াবিলাক এখন নীলা পাহাৰত আছে বুলি লিখিছো তাৰ পিছৰ প্ৰশ্ন যেটো 4 নম্বৰটো এটোত চাবা দে ইয়াত কি কৈছে choose the correct word to complete the sentences বাক্যটো পূৰ্ণ কৰিবলৈ শুদ্ধ শব্দটো বাছি উলিয়াব লাগে অৰ্থাৎ তোমালোকক ব্ৰেকেটত এনেদৰে দুটা শব্দ দিয়া আছে যেটো শুদ্ধ হয় হেতু বাক্যটোৰ লগত আমি ব্যৱহাৰ কৰিব লাগে এক নম্বৰটোত কি কৈছে চাবা the white sheep stand still when the wind stops ইয়াতে কি কোৱা হৈছে বগা ভেড়াবিলাকে স্থিৰ হৈ বা লৰচৰ নকৰাকৈ থিয় হৈ থাকে যেতিয়া নেকি বতাহ ব্লোজ বুলি কৈছে চলি থাকে আৰু ষ্টপস বুলি কৈছে বন্ধ হয় বতাহ যেতিয়া বন্ধ হয় তেতিয়া হে হিয়তে লৰচৰ নকৰাকৈ থিয় হৈ থাকে গতিকে এটো আনসাৰটো হ'ব ষ্টপস ঠিক আছে এটো শুদ্ধ উত্তৰটো হ'ব ষ্টপস তাৰপিছৰটো আছে the color of the hill is পাহাৰখনৰ ৰংটো কি বুলি কোৱা হৈছিলে হেতু ব্লু কালাৰৰ ঠিক আছে গতিকে ব্লুটো হ'ব ইয়াৰে উত্তৰ তাৰ পিছত 3 নম্বৰটো চাবা the white sheep walks slow when the wind blows হেই বগা ভেড়াবিলাকে লাহে লাহে খোজ কাঢ়ে যেতিয়া নেকি বতাহ ব্লো কৰে অৰ্থাৎ বতাহ যেতিয়া বলে গতিকে ইয়াতে কি লিখিবা তোমালোকে উত্তৰটোত ব্লোজটো উত্তৰ হ'ব ঠিক আছে 4 নম্বৰটোত কি সুধিছে আমাক কালাৰ দা কাৰেক্ট সাৰ্কেল শুদ্ধ গোলটোত আমাক ৰং কৰিব দিছে দা পোয়েম ইজ এবাউট কবিতাটো কিহৰ বিষয়ে পাহাৰৰ বিষয়ে হিল ক্লাউডস মানে মেঘৰ বিষয়ে উইন্ড মানে বতাহৰ বিষয়ে শিপ ভেড়াৰ বিষয়ে আসলমতে আমি যে পাইছো এটো মেঘৰ বিষয়ে ক্লাউডছৰ বিষয়ে আছিল নে নাই গতিকে এটোৱে হ'ব শুদ্ধ উত্তৰ আমি এই গোলটোত ৰং কৰিছো অৰ্থাৎ বি নম্বৰটো হ'ব ইয়াৰে উত্তৰ ঠিক আছে এতিয়া আমি 5 নম্বৰটোত কি দিছে চাবা read the words given in frame এই ফ্ৰেমটোৰ ভিতৰত তোমালোকক শব্দবিলাক যে দিয়া আছে এই শব্দবিলাক পঢ়িব দিছে grave frog fruit crow brick grain bread brass cricket tree crack friend freeze ঠিক আছে এতিয়া চাবা তোমালোকক কি কৰিব দিছে now arrange the words according to their sounds in the columns given below সোয়া এটু তোমালোকক c r ৰে যোৱা শব্দৰ কলম এটা দিছে এটুত g r এটুত b r আৰু এটুত f r এইবিলাক আমি এই তালিকাখনৰ পৰা চাই বহুৱাব লাগিব কিন্তু এটা কথা মনত ৰাখিব লাগিব যে এই c r ৰে আমি যদি চাও প্ৰথমতে কোনটো শব্দ ইয়াৰ পৰা বাছি উলিয়াব লাগিব যেটো শব্দ নেকি প্ৰথমতে উচ্চাৰিত হয় গতিকে আমি জেনেদৰে মই ইয়াত দিছো তোমালোকে তেনেদৰে লিখিবা ক্ৰেক ক্ৰিকেট ক্ৰো এটো জিআৰ ৰে গ্ৰেভ গ্ৰেইন তাৰপিছত এটো ব্ৰেড ব্ৰিক ব্ৰাছ তাৰপিছত এটো আছে ফ্ৰেন্ড ফ্ৰিজ ফ্ৰুট ফ্ৰগ মই জেনেদৰে দিছো তোমালোকে এনেদৰে চাই লিখিবা এতিয়া চাবা নেক্সট কি আছে এইখন তোমালোকক এখন ছবি দিয়া আছে লুক এট দা পিকচাৰ্স অফ এ ৰেইনি ডে এটো এটা বৰষুণৰ দিনৰ এখন ছবি সে হোৱাট ইউ ক্যান সি ইন দা পিকচাৰ তুমি বা তোমালোকে এই ছবিখনত কি দেখিছা ক'ব দিছে সোৱা দুটা বাক্য তোমালোকক লিখিব দিছে এটা বাক্য আই ক্যান সি ৰে আৰম্ভ কৰিব লাগিব আৰু এটা হৈছে ডিয়াৰ আৰ ৰে আৰম্ভ কৰিব লাগিব গতিকে আমি বাক্য দুটা কেনেদৰে লিখিছো চাবা আই ক্যান সি টু বয়জ প্লেইং উইথ পেপাৰ বৰ্ডস মই কি দেখা পাইছো দুজন লৰা কাগজৰ নাওৰে খেলি থকা দেখা পাইছো তাৰপিছত আছে ডিয়াৰ আৰ টু গিজ আন্ডাৰ এ ট্ৰী এডাল গছৰ তলত কি আছে দুটা ৰাজহাঁহ আছে গিজ মানে হৈছে ৰাজহাঁহ ঠিক আছে গতিকে আমি এনেদৰে লিখিছো তোমালোকে এতিয়া চাবা তাৰ পিছৰ প্ৰশ্নটোত বা পিছত কি আছে ঠিক আছে 7 নম্বৰটোত তোমালোকক কি কৈছে লুক এট দা পিকচাৰ্স এন্ড ৰাইট ডাউন হোৱাট ইউ সি
পিকচাৰ্ছ বিলাক চাব দিছে তোমাক তলত আৰু হেবিলাকৰ নাম লিখিব দিছে এটু সোৱা ভেড়া এটু শিৱ বুলি লিখিছো এটু ছাগলী গটিকে গড বুলি লিখিছো এটু হৈছে এটা হাঁহ গটিকে এটু আমি কি বুলি লিখিছো ডাক বুলি লিখিছো ঠিক আছে তাৰ পিছত কি আছে চাম আমি 8 নম্বৰটোত কি দিয়া হৈছে look at the pictures and read what is written below each of them তোমালোকক এই ছবিবিলাক চাব দিছে আৰু ছবিৰ তলত কি লিখা আছে হেখিনি পঢ়িব দিছে চাবা ইয়াত এটা ছাতিৰ ছবি আছে গটিকে an umbrella এটা ছাতি বুলি লিখা হৈছে this is an umbrella এইটো এটা ছাতি ইয়াত চোৱাচোন এটাতকে বেছি ছাতি আছে ইয়াতে কি লিখা হৈছে umbrellas বুলি কোৱা হৈছে ছাতিবোৰ these are umbrellas এইবোৰ ছাতি চোৱাচোন এটুক আমি this বুলি পঢ়িছো এটুক this বুলি পঢ়িছো অৰ্থাৎ বহু বচন হলে এটু আমি this বুলি পঢ়িব লাগে আৰু একবচনৰ লগত ব্যৱহাৰ হলে this বুলি পঢ়িব লাগে ঠিক আছে তাৰ পিছত আমি কি কৰিম এক মেঘৰ ছবি দিয়া আছে মেঘৰ ছবিত চাবাচোন a cloud this is a cloud এই সপৰা মেঘ আৰু ইয়াতে বহুত মেঘ আছে কাৰণে clouds বুলি কোৱা হৈছে আৰু these are clouds এইবোৰ মেঘ এনেকে কোৱা হৈছে ঠিক আছে তাৰ পিছত যেটো তোমালোকৰ 9 নম্বৰটোত চাবা listen and follow the instructions মনোযোগেৰে শুনা আৰু যি কৰিব দিছে হেতু কৰা make a happy ইয়াত এইখিনিত লিখিছে যে make a happy face অৰ্থাৎ আমাৰ আনন্দিত হলে আমাৰ মুখখন কেনেকুৱা হয় হেতু আমাক দেখুৱাব দিছে আমাৰ মুখমণ্ডলটো ফুটি লাগিলে কেনেকুৱা হয় হেতু আমাক এক্সপ্ৰেছনটো দেখুৱাব দিছে make a sad face আমি দুখিত হলে আমি মুখখন কেনেকুৱা কৰো আমাৰ মুখখন দেখুৱাব দিছে make a shocked face অৰ্থাৎ আমি আচৰিত হলে কেনেকুৱা আমাৰ মুখৰ অবয়বটো হয় হেতু দেখুৱাবলৈ দিছে make a sleepy face টোপনি লাগিলে আমাৰ বা টোপনি ধৰিলে আমাৰ মুখৰ আকৃতি কেনেকুৱা হয় বা মুখমণ্ডলটো কেনেকুৱা হয় হেতু দেখুৱাবলৈ দিছে make an angry face আমাৰ খং উঠিলে আমাৰ মুখমণ্ডল কেনেকুৱা হয় হেতু দেখুৱাবলৈ দিছে ঠিক আছে এখিনি তোমালোকে নিজে নিজে কৰিব পাৰা বা আইনাত চাই তোমালোকে অভ্যাস কৰিব পাৰা তাৰ পিছত তোমালোকক match the 10 নম্বৰটোত কি দিছে match each cloud with its shadow সোৱা ইয়াত তোমালোকৰ মেঘৰ ছবি দিয়া আছে আৰু তাৰ ছাবিলাক এপিনে দিয়া আছে গটিকে কোনটোৰ লগত কোনটো মিলিব হেতু দিছে এই সপৰা মেঘৰ লগত এইটো ছা মিলিব এইটোৰ লগত এইটো মিলিব আৰু এইটোৰ লগত কোনটো মিলিব এইটো এনেকে তোমালোকেও তোমালোকৰ কিতাপখনত চাই কাট পেন্সিলেৰে ভালদৰে মিলাই লবা ঠিক আছে তাৰ পিছত আমি 11 নম্বৰটো চাইছো 11 নম্বৰটোত ইয়াত কেইটামান চৰাই দিয়া আছে ইয়াত লিখা আছে যে I see birds মই চৰাই দেখিছো I see 5 birds মই 5টা চৰাই দেখিছো I see 5 colorful birds মই 5টা ৰঙীন চৰাই দেখিছো I see 5 colorful birds in the sky মই আকাশত 5টা ৰঙীন চৰাই দেখিছো এনেদৰে লিখা হৈছে তাৰ পিছত তোমালোকক কি কৰা হৈছে ইয়াত কাখত কি দিয়া হৈছে 5টা গোলাপ ফুলৰ ছবি দিয়া হৈছে আৰু ঠিক তেনেদৰে লিখিব দিছে যেনেদৰে ইয়াত লিখা আছে তোমালোকক এই যে চৰাইখিনিৰ চৰাই ইয়াত যেনেদৰে তোমালোকক দিয়া আছে ঠিক তেনেদৰে কি কৰিব দিছে লিখিব দিছে এতিয়া চাবাচোন ইয়াতে প্ৰথমটোত আমি কি লিখিছো I see roses বুলি লিখিছো মই কি দেখিছো বা দেখা পাইছো গোলাপ ফুল দেখা পাইছো I see 5 roses মই 5টা গোলাপ ফুল দেখা পাইছো I see 5 colorful roses বা red roses বুলিও দিব পাৰা মই 5টা ৰঙীন গোলাপ দেখা পাইছো তাৰ পিছত আছে I see 5 colorful roses in the garden মই বাগিচাত 5টা ৰঙীন গোলাপ দেখা পাইছো এনেদৰে লিখিছো আমি ঠিক আছে তোমালোকেও এনেদৰে বহিত নতুবা তোমালোকৰ কিতাপত তোমালোকে কি কৰিবা কাট পেন্সিলেৰে লিখি লবা ঠিক আছে তাৰ পিছৰ আমি পৃষ্ঠাটোত চাইছো এটোত তোমালোকক কি কৰিব দিছে এটা ছবি দিছে এই ছবিটোত তোমালোকক কি কৰিব দিছে paste cotton on the sheep and sheep the clouds and the sun তোমালোকৰ এটো হৈছে sun ৰাজহা এবিলাক হৈছে মেঘ আৰু এটো হৈছে ভেড়া ইয়াত তোমালোকক কি কৰিব দিছে কপা আঠা লগাব দিছে অৰ্থাৎ কপাহৰ ৰং বগা হয়নে এই গটেই কেইটা বস্তুৰে কি হয়
ৰং যেহেতু বগা হয় গতিকে সেই কাৰণে কপা লগাব দিছে আৰু তোমালোকৰ এই যে চৰাই আছে এইখন পাহাৰখন আছে এই ঘাঁবিলাক আছে এইবিলাকত তোমালোকক কি কৰিব দিছে ৰঙীন পেন্সিলেৰে বা ৰং কৰিব দিছে ঠিক আছে তাৰ পিছত এতিয়া চাবা এইখন ইয়াত কি কোৱা হৈছে মই এবাৰ দেখুৱাই দিছো ইয়াত কেইটামান তোমালোকক বেলেগ বেলেগ সময়ৰ ছবি দিয়া আছে এইটো ঠাণ্ডাৰ দিনৰ এইটো বিহু নাচি থকা এইটো ফুল বুটলি থকা এইটো স্কুললৈকে যোৱা এনেকুৱা ভালে কেইটা তোমালোকক ছবি দিয়া হৈছে আৰু তোমালোকৰ কোনটো সময় ভাল লাগে অৰ্থাৎ এই ছবিখন কোনখন ছবি ভাল লাগে হেতু তোমালোকৰ লগত লগৰীয়াৰ লগত আলোচনা কৰিব দিছে এইখিনিয়ে ইয়াত এতিয়া আমি তাৰ পিছত চাইছো যে ইয়াত কি কৰা হৈছে এটা তোমালোকক ষ্টৰী দিয়া হৈছে এই ষ্টৰীৰ পিছত তোমালোকক অলপমান প্ৰশ্ন সোধা হৈছে সেই প্ৰশ্নৰ উত্তৰবিলাকো আমি আলোচনা কৰিম কিন্তু এই ভিডিঅ'টোত আমি আলোচনা নকৰো কাৰণ ভিডিঅ'টো ইতিমধ্যে বহুত দীঘলীয়া হৈছে বাকি যিখিনি প্ৰশ্ন ৰৈ যায় সেইখিনি আমি আন এটা ভিডিঅ'ত আলোচনা কৰিম আজিৰ ভিডিঅ'টোত ইমানখিনিয়ে ধন্যবাদ